মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰীৰ অভিযোগ আছে বুলি সংবাদ মাধ্যমৰ গোষ্ঠী কটাক্ষ আপুনি সুধক মুখ্যমন্ত্ৰীক যে ভূপেন বৰাই কৈছে যে মানৱেন্দ্ৰ শৰ্মা হত্যা গোচৰত বোলে আপোনাৰ বিৰুদ্ধে অভিযোগ আছে সঁচা নেকি সুধিব পাৰিবনে সুপাৰ সিন্ডিকেটৰ পইচা মুখ্যমন্ত্ৰীয়ে পায় সুপাৰিত কেজি 30 টকাকৈ মুখ্যমন্ত্ৰীয়ে পায় মই আপোনাক কৈ আছোঁ সিন্ডিকেটৰ পইচা মুখ্যমন্ত্ৰীয়ে পায় সুপাৰিত কেজি 30 টকাকৈ মুখ্যমন্ত্ৰীয়ে পায় আপুনি উল্টাই সুধিবচোন দেৰগাঁৱত কংগ্ৰেছৰ ভূপেন বৰাৰ নিৰ্বাচনী সভাৰ কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী ৰাজলীনা তিৰুকীৰ হৈ প্ৰচাৰত অংশগ্ৰহণ ভূপেন বৰা আজি দেৰগাঁৱত ধৰ্মশালাৰ মৰৱাৰী পঞ্চায়তৰ প্ৰাংগণত গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত এখন বিশাল নিৰ্বাচনী সভাত কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰাজলীনা তিৰুকীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই সভাত গোলাঘাট নৰ্থ ব্লক কংগ্ৰেছ কমিটি দেৰগাঁও টাউন মণ্ডল কমিটি সমূহ বিষয়ববীয়াৰ লগতে বিৰোধী ঐক্য মঞ্চ সমৰ্থিত দল সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে উল্লেখযোগ্য যে কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী ৰাজলীনা তিৰুকীৰ সপক্ষে কেইবা শতাধিক লোকৰ ঢৌ বোৱা দেখা যায় যিদিনাখনৰ পৰা আমাৰ ৰজনীনা তিৰুকী প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ দিনক দিনে মই ৰাইজৰ উৎসাহ উদ্দীপনা বেছি দেখিছোঁ আজি মই তৃতীয়বাৰৰ কাৰণে এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছিলোঁ বিশেষকৈ মহিলাসকলৰ যিটো সমৰ্থন সেইটোৱেই স্পষ্ট ইংগিত বহন কৰিছে যে বিজেপিৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে কাৰণ ৰাইজৰ যিবিলাক মৌলিক সমস্যা এই কথাবিলাকক তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে যিধৰণে বেবেৰী বাং অদৰকাৰী অপ্ৰয়োজনীয় কথাবিলাক আলোচনা কৰি আছে সেয়া যে ৰাইজে উফৰাই দিছে ৰাইজে যে মুখ্যমন্ত্ৰীৰ চলাহী কথাত যে এবাৰ ভুল নাযায় লাখপতি বাইদেউ বনাম বুলি কৈ যে তাকো ঠগিব বিচাৰিছে যেনেকৈ 1 তোলা সোণ দিম বুলি কৈ ঠগিলে এই কথাবিলাক ৰাইজে উপলব্ধি কৰিছে আৰু বিশেষকৈ গোটেই উজনি অসমৰ প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন তাত মানুহৰ মাজত এইটো আলোচনা হৈ আছে যে 5 জনগোষ্ঠীক 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰা বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে এবাৰো কিয় মুখ খোলা নাই অসমত যে আজি তাৰিখত 35 লাখ নিবনুৱা আছে 24 লাখ থাকোঁতে গগৈ ডাঙৰীয়াক যিজন মানুহে প্ৰশ্ন সুধিছিলে আজি সেই নিবনুৱা সংখ্যা 35 লাখ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মৌন কিয় ব্ৰহ্মপুত্ৰখন খানি পেলাম বুলি কৈছিলে দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈছিলে এইবিলাক ৰাইজে প্ৰশ্ন সুধি আছে মুখ্যমন্ত্ৰীজন মৌন কিয় আজিলৈকে আজি এপ্ৰিল মাহৰ 10 তাৰিখ হ'ল 9 তাৰিখ দৰমহা দিব পৰা নাই দৰমহা দিবৰ কাৰণে এতিয়া বেংকৰ পৰা 1000 কোটি টকা লোন বিচাৰি আছে হিতাধিকাৰী পইচা এতিয়ালৈকে দিব পৰা নাই কেলে লোন বিচাৰি আছে ধাৰ লৈ যদি দৰমহা দিবলগীয়া হয় তেতিয়া আমাৰ ডাবল ইঞ্জিন চৰকাৰ কি দৰকাৰ আছে সেইকাৰণে মই নিশ্চিত যে উজনি অসমৰ 5খন আসনত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ অসম চুক্তিক অৱমাননা কৰি কাখন জাপি দিয়াৰ বিৰুদ্ধে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ নকৰাৰ কাৰণে মূল্য বৃদ্ধি নিবনুৱা সমস্যা এই কথাবিলাকক লৈ ৰাইজৰ যিটো খুব এয়া 19 তাৰিখে বহি প্ৰকাশ কৰিছে দাদা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কনমোচন দলে যে পদত্যাগ কৰিছে এই বিষয়টো অনুভৱ কি মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ আৰু সংবাদ মাধ্যমৰ মগজটো নিয়ন্ত্ৰণ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে তেওঁ মানুহৰ মাইণ্ড গেম খেলি আছে এটা শুনি লওক কথা আপুনি সাইকলজিকেল ৱাৰ নেতা আগশাৰীৰ এজন দুজন কমিছে মই নাই কমা বুলি নকওঁ ৰাইজ কমিছে নেকি নাই যদি বিজেপিলৈ কংগ্ৰেছ গ'লেই বিজেপি জিকিয়ে যায় এই চ'তমহীয়া ভৰ দুপৰীয়া ৰ'দত গৃহমন্ত্ৰীয়ে কেম্পেইনিং কৰিবলৈ কিয় আহিব লাগে এই ক্ষেত্ৰত আপোনাৰ কথাও কয় আপুনি যোগদান কৰিব বুলি মইতো আপোনালোকক কৈয়ে আছোঁ যে মুখ্যমন্ত্ৰীজনৰে চকীখন 100 দিনতকৈ বেছি নাথাকে যিজন মুখ্যমন্ত্ৰী নিজৰ চকী লৰি আছে দুৰ্নীতি অভিযোগত ভ্ৰষ্টাচাৰৰ অভিযোগত ইতিমধ্যে বিজেপিয়ে 6 জন মুখ্যমন্ত্ৰী বদলাইছে 7 নম্বৰ মুখ্যমন্ত্ৰীজন অসমৰ বদলি হ'বলগীয়া আছে দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট প্ৰটোটাইপ ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক